নমস্কাৰ। এয়া ৰাতিপুৱা মন্দিৰত চাকি জ্বলাই ধুনীয়াকৈ দিনটো আৰম্ভ কৰিছোঁ। এইফালে পিঠা বহাই দিছোঁ, পিঠা বনাই আছোঁ আৰু এয়া মাখানা ভাজি আছোঁ। মাখানাখিনি এনেকৈ কেৰাহীতে ভাজিছোঁ আৰু এইফালে লাল চাহ বহাই দিছোঁ। এয়া চাহ ৰেডি হৈ গৈছে। চাহটো খাই পেলাই এইফালে এল'ভেৰা পাত ছিঙিব আহিছোঁ। আমাৰ এজোপা বহুত ধুনীয়া এল'ভেৰা হৈছে, তো তাৰ পৰা মই কেইটামান পাত ছিঙিম। এয়া পাত ছিঙি ল'লোঁ। এইফালে মিঠি তিয়াই ৰাখিছিলোঁ ৰাতিপুৱা। এই মিঠিখিনি এনেকৈ পেষ্ট কৰি ল'ম, মানে এল'ভেৰা জুচ আৰু মিঠি মিক্স কৰি পেলাই পেষ্ট বনাই ল'ম। আৰু এইখিনি এল'ভেৰা জুচ মুখত লগাবৰ কাৰণে এক্সট্ৰাকৈ ৰাখিছোঁ। চ' এইখিনি পেষ্ট হৈ গ'ল, মিঠি আৰু এল'ভেৰা পেষ্ট হৈ গ'ল। আৰু এইখিনি এনেকৈ ধুনীয়াকৈ এতিয়া মুখত লগাই আছোঁ। এল'ভেৰা জুচখিনি এতিয়া এনেকৈ মুখত মানে মাছাজ কৰি আছোঁ। এনেকৈ 15 মিনিটমান ধুনীয়াকৈ মাছাজ কৰিম। মাছাজ মানে কৰাৰ পিছত ধুনীয়াকৈ যিটো ৰসটো শুকুৱাই যোৱালৈকে এনেকৈ মাছাজ কৰি আছোঁ। মাছাজ কৰা হোৱাৰ পিছত যিখিনি মই পেষ্ট বনাই লৈছিলোঁ, মিঠি আৰু এল'ভেৰা পেষ্ট, সেই মিঠি আৰু এল'ভেৰাৰ পেষ্টখিনি এতিয়া মানে চুলিত লগাই দিছোঁ ধুনীয়াকৈ। এইখিনিও মই এনেকৈ 5 মিনিটমান দি দিলোঁ চুলিখিনি লগাওঁতে। 5 মিনিটমান লাগিলে। লগাৰ পিছত 2 ঘণ্টামান পিছত মই চুলিখিনি ধুনীয়াকৈ ধুই দিম। চুলিখিনি ধুই দি পেলাই ফ্ৰেছ হ'ম আৰু এনেকৈ 2 ঘণ্টামানৰ কাৰণে ৰাখি দিলোঁ। এইফালে কল পিঠা বনাবৰ কাৰণে কল আৰু পিঠাগুড়ি মিক্স কৰি লৈছোঁ, চাউলৰ গুড়ি, আৰু এইফালে চাহ বহাই দিছোঁ। আৰু এয়া পেষ্টটো বনাই লৈছোঁ কল আৰু চাউলৰ গুড়ি। এইফালে কলপাতত দি পেলাই পেষ্টখিনি এনেকৈ পিঠা বনাম মানে ৰেডি কৰি আছোঁ। এইফালে পেষ্টটো ৰেডি হৈছে, একদম তেল দিয়া নাই আৰু চেনি ইউজ কৰা নাই, ভাপত সিজিছোঁ মানে। আৰু এইফালে চাহটো ৰেডি হৈ গ'ল। চাহ খাই পেলাই ইয়াত কিটচেনত আহিলোঁ, দালি বহাই দিছোঁ। আৰু এইফালে ঢেকীয়া শাক বহাই দিছোঁ। আৰু এইখিনি চাটনি ৰেডি কৰি আছোঁ। এয়া গাহৰি বইল কৰি ৰাখিছোঁ। এয়া মিষ্টাৰে চাটনিখিনি ৰেডি কৰি আছে। থেকেৰা টেঙা দিছে, থেকেৰা টেঙা আৰু এয়া বুট দিছে। বুট দি পেলাই ইয়াত কেইটামান মানে পাত দি দিছে। ইয়াত নৰসিংহ, পদিনা আৰু আপোনাৰ মান ধনিয়া, মছন্দৰী আৰু আদা নহৰু আৰু ভোট জলকীয়া এইফালে দি পেলাই আপোনাৰ দালিখিনি অলপ লৰাই দিলোঁ। মই ধুনীয়াকৈ বইল হ'ব দিছিলোঁ। এইখিনি দালিখিনি লৰাই আছোঁ। চম্ভাৰ মাৰিম, এইটো সিজিব দিছোঁ। সিজাৰ পিছত ধুনীয়াকৈ চম্ভাৰ মাৰিম। আৰু এয়া মই ঢেকীয়া বহাই দিছিলোঁ যে, আৰু এইফালে গাহৰি একদম তেল নিদিয়াকৈ কেৰাহীত চিম্পুলকৈ বহাই দিছোঁ। গাহৰি নিজৰ তেল ওলোৱালৈকে অলপ ভাজিব লাগিব। গাহৰি তেল ওলোৱাৰ পিছত ইয়াত পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। পিঁয়াজ জলকীয়া দি পেলাই 5 মিনিটমান ভাজিব লাগিব ধুনীয়াকৈ। 5 মিনিটমান ভজাৰ পিছত এইখিনি মানে পিঁয়াজখিনি ভজা যোৱাৰ পিছত এনেকৈ লৰাই অলপমান 5 মিনিটমান ভাজিব লাগিব। তাৰপিছত মই বিলাহী আৰু আলু এড কৰিছোঁ। বিলাহী আলুখিনি দি পেলাই অকণমান ইয়াত মিষ্টাৰে মানে ভোট জলকীয়া কাটি দিছে। ভোট জলকীয়াখিনি দি কিনে একদম ধুনীয়াকৈ তেল ওলাই গৈছে। ইয়াত আদা নহৰু পেষ্ট দি দিছোঁ। ইয়াত আদা নহৰু পেষ্টখিনি দি এনেকৈ লৰাই আছোঁ। এনেকৈ 10 মিনিটমান ভাজিব লাগিব। ইমান ধুনীয়াকৈ তেল ওলাইছে গাহৰিখিনি। এনেকৈ ভাজিব লাগিব 10 মিনিটমান। 10 মিনিটমান ভাজাৰ পিছত ধুনীয়াকৈ পিঁয়াজখিনি সিজি গৈছে। পিঁয়াজ বিলাহী এইবিলাক সিজি গৈছে। যোৱাৰ পিছত ইয়াত মানে হালধি গুড়ি দি দিছোঁ। জোখ অনুপাতে যিখিনি জোখ অনুপাতে মানে হালধিৰ গুড়ি দি দিছোঁ। আৰু এইফালে ভাত বহাই দিছোঁ, চচপেনতে ভাত বহাই দিছোঁ। আৰু এইফালে অকণমান পানী দিছিলোঁ গাহৰিখিনিত, মাংসখিনিত অকণমান পানী দি পেলাই লৰাই আছে। এনেকৈ পানী দি পেলাই অলপ কমকৈ মানে ভাপত দি পেলাই সিজাই এনেকৈ ভাজি আছোঁ আৰু লৰাই এনেকৈ 10 মিনিট 15 মিনিটমান ভাজিব লাগিব। ভজাৰ পিছত মানে এনেকৈ ধুনীয়াকৈ লৰাই ভাজিব লাগিব এই গাহৰিখিনি সিজিবলৈকে। আৰু আলুখিনি সিজিছে, ধুনীয়াকৈ চাইছোঁ টেষ্ট কৰি, আলুখিনি সিজিছে। আলুখিনি সিজাৰ পিছত ইয়াত পানী দি দিছোঁ অকণমান, মানে পানীখিনি দি দিলোঁ। পানী দি পেলাই আপোনাৰ পানীখিনি দিয়া দেখুওৱা নহ'লে, মানে ৰেকৰ্ডিং কৰা নহ'লে, চ' পানী দি কিনে অলপমান ঢাকি দিলোঁ। দি আৰু নেক্সট আৰু অকণমান পানী দিলোঁ। এনেকৈ অকণমান পানী দি কিনে আপোনাৰ মান ধনিয়া অলপ দি দিলোঁ। মান ধনিয়া ছটিয়াই দি মান ধনিয়াখিনি 2 মিনিট 1 মিনিটমান সিজাৰ পিছত মানে 2 মিনিটমান চিমত ৰাখি পেলাই
গাহৰিখিনি খাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া হৈ গৈছে গাহৰিখিনি ধুনীয়াকৈ। এইফালে মিষ্টাৰে কচুৰ পাত আনিছিলে, চ' কচুৰ পাতখিনি ভাজিবৰ কাৰণে ৰেডি কৰিছোঁ। কেৰাহীত তেল দি নহৰু দিছোঁ, তো নহৰু দি পেলাই ইয়াত কচুৰ পাতখিনি বহাই দিছোঁ। কচুৰ পাতখিনি বহাই দি জোখ অনুপাতে যিখিনি জোখ অনুপাতে নিমখ দিব লাগিব, নিমখ দি দিছোঁ ইয়াত। নিমখ দি পেলাই ধুনীয়াকৈ অকণমান ঢাকি থৈ দিম আৰু জলকীয়া দি দিছোঁ। আৰু এইখিনি সৰিয়হ পেষ্ট কৰি আছোঁ, মই পটাতে পেষ্ট কৰি আছোঁ ধুনীয়াকৈ। সৰিয়হখিনি পেষ্ট কৰি ল'লোঁ, মানে পিচি ল'লোঁ পটাত। পিচি লৈ পেলাই ইয়াত লৰাই পেলাই কচুৰ পাতখিনি লৰাই ইয়াত কলখাৰ দি দিছোঁ। কলখাৰ দি কিনে যিখিনি পেষ্ট বনাই লৈছিলোঁ মই সৰিয়হৰ, সেই পেষ্টখিনি দি দিছোঁ ইয়াতে। পেষ্টখিনি দি কিনে ধুনীয়াকৈ লৰাই আছোঁ। এনেকৈ 5 মিনিটমান লৰাব লাগিব, গোটেইখিনি মানে মিক্স হৈ যাব লাগিব। কচুৰ পাত আৰু পেষ্টখিনি ধুনীয়াকৈ মিক্স হৈ যাব লাগিব। আৰু যিখিনি পানী আছিল ইয়াৰ এক্সট্ৰা পানীখিনি মানে শুকাই যাব লাগিব। তাৰপিছত শুকোৱাৰ পিছত এইখিনি চিমত দি কিনে থৈ দিলোঁ। তাৰপিছত অকণমান কেঁচা তেল দিলোঁ। এতিয়া এইখিনি ৰেডি হৈ গ'ল খাবৰ কাৰণে। একদম চিম্পুল আৰু একো বিশেষ নাই, চিম্পুলকৈ বনাইছোঁ। এনেকৈ খাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া গা ধুই আহিলোঁ, মানে ফ্ৰেছ হৈ আহিলোঁ। মই চুলিখিনি ধুই দিলোঁ ধুনীয়াকৈ, পেষ্ট লগাইছিলোঁ যে সেই পেষ্টখিনি ধুই আহিলোঁ। পেষ্টখিনি ধুই পেলাই অকণমান চুলিখিনি মুচি দিলোঁ। দি পেলাই এয়া কেমেৰাৰ আগত অকণমান আহিছোঁ। কেমেৰাৰ আগত আহি পেলাই আপোনালোকক অকণমান বাহিৰৰ ৱেডাৰটো দেখাইছোঁ। কিনকিনীয়া বৰষুণ দি আছে, গৰম নাই, কিন্তু বহুত ধুনীয়া আৰু ৱেডাৰটো। চ' আপোনালোকক অকণমান দেখালোঁ। এইফালে খানা ৰেডি হৈ গ'ল। ভাত বাঢ়ি ল'লোঁ ধুনীয়াকৈ খাবৰ কাৰণে। এইফালে খাই লৈ জিৰাই এয়া মন্দিৰত চাকি জ্বলালোঁ সন্ধিয়া চাকি গছ জ্বলাই পেলাই চাকি জ্বলাই আহিলোঁ। চাকি জ্বলাই এয়া চাহ বহাই দিছোঁ, সন্ধিয়া চাহকাপ খাবৰ বাবে। এনেকৈ চাহখিনি খাবৰ কাৰণে ৰেডি কৰি আছোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।